নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আমি আলোচনা কৰিছো সিটেট সোশ্যাল সায়েন্সৰ বাবে এনসিইআৰটি টেক্সট বুক আৰু আমি ক্লাস 6 ৰ হিষ্ট্ৰী সাবজেক্ট আমি আলোচনা কৰি আছো আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 10 নিউ এম্পায়াৰ্স এণ্ড কিংডমছ সো আমি অলৰেডি আলোচনা কৰিছো যে মৌৰ্য বংশৰ যেতিয়া ডেক্লাইন হল মৌৰ্য এম্পায়াৰ বিলাকৰ যেতিয়া ডেক্লাইন হল তাৰ পিছত সৰু কিছু কিংডম আমি পাইছিলো হে বিষয় আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো যেনে সোলাস সেৰাস বা পাণ্ডিয়াস এইবিলাক আমি সৰু কিছু কিংডমৰ বিষয়ে আমি আলোচনা কৰিছিলো সো এই সময়খিনি ব্ল্যাক এজ বুলি কোৱা হয় কাৰণ এই সময়ছোৱাত কোনো ধৰণৰ নতুন বা ডাঙৰ এম্পায়াৰৰ সৃষ্টি হোৱা নাছিল কিন্তু ইয়াৰ পিছতে নতুন কিছু এম্পায়াৰৰ সৃষ্টি হল আৰু সেই বিষয়ে আজি ভিডিঅ'ত আমি আলোচনা কৰিম ইয়াত আমি সমুদ্ৰগুপ্ত বা চন্দ্ৰগুপ্তৰ বিষয়ে আমি আলোচনা কৰিম তাৰ পিছত হৰ্ষবৰ্ধনৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম পল্লৱস বা চালুক্য বংশ এইবিলাকৰ বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম সো যদি আপোনালোকে পিডিএফ ফাইল বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে পিডিএফ ফাইলটো ডাউনলোড কৰিব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম স্লাইডত আছে প্ৰশস্তি সো প্ৰশস্তি কি এই বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে আমি জানি লৈছো সমুদ্ৰগুপ্তৰ বিষয়ে সো সমুদ্ৰগুপ্ত was a legendary king of the Gupta dynasty and we know about him from the inscriptions on the Ashokan pillar in Allahabad to এই পইণ্টটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে সো যেতিয়া আমি গুপ্ত বংশৰ কথা আলোচনা কৰিম বা গুপ্ত বংশৰ বিষয়ে আমি পাম তেতিয়া সমুদ্ৰগুপ্তৰ কথা আহিব আৰু তেখেত এজন লেজেণ্ডাৰী কিং আছিল গুপ্ত বংশৰ গতিকে তেওঁৰ বিষয়ে আমি কোড গম পালো তেওঁৰ বিষয়ে আমি ইনস্ক্ৰিপচনছ বিলাকত গম পাওঁ কাৰণ ইনস্ক্ৰিপচনৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছো শিলালিপি শিলত খোদিত কৰি যিবিলাক লিখা হৈছিল তো সেই ইনস্ক্ৰিপচনছ বিলাকত আমি তেওঁৰ বিষয়ে জানিব পাৰো আৰু অশোকান পিলাৰ এলাহাবাদত আছে এটো সো এলাহাবাদত থকা অশোকান পিলাৰত তেওঁৰ বিষয়ে উল্লেখ কৰা আছিল তেওঁৰ বিষয়ে শিলালিপি আছে সমুদ্ৰগুপ্তৰ বিষয়ে গতিকে তাৰ পৰা আমি গম পাওঁ যে সমুদ্ৰগুপ্ত নামৰ এজন লেজেণ্ডাৰী কিং আছিল গুপ্ত বংশত সো ইয়াৰ পিছত কৈছে দা ইনস্ক্ৰিপচনছ ওয়াজ কম্পোজড ইন সংস্কৃত গতিকে এই যিবিলাক ইনস্ক্ৰিপচনছ লিখা হৈছিল তেওঁৰ বিষয়ে সমুদ্ৰগুপ্তৰ বিষয়ে এই ইনস্ক্ৰিপচনছ বিলাক কি ভাষাত লিখা হৈছিল সংস্কৃত ভাষাত লিখা হৈছিল এইটো প্ৰশ্ন আহিব পাৰে আৰু এই ইনস্ক্ৰিপচনছ বিলাক কোনে লিখিছিল হেতু এটা প্ৰশ্ন হ'ব পাৰে বাই হিজ কোৰ্ট পয়েট হৰিসেনা গতিকে হৰিসেনা তেখেতৰ ৰাজপ্ৰসাৰৰ এজন কবি আছিল হৰিসেনা গতিকে হৰিসেনাই এই ইনস্ক্ৰিপচনছ বিলাক লিখিছিল 380 গতিকে এইটো প্ৰশ্ন হ'ব পাৰে কোনে লিখিছিল এই ইনস্ক্ৰিপচনছ বিলাক হৰিসেনাই লিখিছিল কি ভাষাত লিখা হৈছিল সংস্কৃত ভাষাত লিখা হৈছিল ইয়াৰ পিছত কোৱা হৈছে যে ইনস্ক্ৰিপচনছ that praise kings and tell us about their lives are known as প্ৰশস্তিছ গতিকে এই যিবিলাক ইনস্ক্ৰিপচনছ যিবিলাক শিলালিপি এই শিলালিপি বিলাকত ৰজাৰ প্ৰেইজ কৰা হয় ৰজাজনক প্ৰশংসা কৰা হয় আৰু তেওঁৰ জীৱনৰ বিষয়ে আমাক কোৱা হয় সেই ইনস্ক্ৰিপচনছ বিলাকৰ জৰিয়তে গতিকে এনে ধৰণৰ ইনস্ক্ৰিপচনছ বিলাক কি বুলি কোৱা হয় প্ৰশস্তি বুলি কোৱা হয় গতিকে প্ৰশস্তিত কি হয় ৰজাবিলাকক প্ৰশংসা কৰা হয় এনে ধৰণৰ কিছু ইনস্ক্ৰিপচনছ এনে ধৰণৰ কিছুমান শিলালিপি যিবিলাক শিলালিপিত ৰজাজনক প্ৰশংসা কৰা হৈছে তেওঁৰ কামৰ প্ৰশংসা কৰা হৈছে গতিকে এনে ধৰণৰ ইনস্ক্ৰিপচনছ বিলাক কি বুলি কোৱা হয় প্ৰশস্তি বুলি কোৱা হয় আৰু এই শব্দটো এটা সংস্কৃত ৱৰ্ড হয় আৰু ইয়াৰ অৰ্থ হৈছে ইন প্ৰেইজ অফ মানে প্ৰশংসা গতিকে ৰজাৰ প্ৰশংসা কৰি যিবিলাক ইনস্ক্ৰিপচনছ লিখা হৈছিল সেইবিলাককে প্ৰশস্তি বুলি কোৱা হয় সো নিশ্চয় ক্লিয়াৰ হৈছে কথাখিনি এতিয়া আহিছো নেক্সট স্লাইডলৈকে নেক্সট স্লাইডত আছে সমুদ্ৰগুপ্তছ প্ৰশস্তি গতিকে সমুদ্ৰগুপ্তৰ প্ৰশস্তিবিলাক কেনে ধৰণৰ আছিল সেই বিষয়ে ইয়াতে কোৱা হৈছে দ্য পয়েট হৰিসেনা praised সমুদ্ৰগুপ্ত as a poet আমি অলৰেডি আলোচনা কৰিলো এইখিনি কথা যে সমুদ্ৰগুপ্তক প্ৰেইজ কৰা হৈছিল তো প্ৰশংসা কৰা হৈছে কোনে প্ৰশংসা কৰিছিল হৰিসেনা তেখেতে প্ৰশংসা কৰিছিল তেখেত এজন কবি আছিল তেখেতৰ ৰাজপ্ৰসাদৰে গতিকে এই কবিজনে তেখেতক প্ৰশংসা কৰি সেই ইনস্ক্ৰিপচনছ বিলাক লিখিছিল তাকেই কি বুলি কোৱা হয় সমুদ্ৰগুপ্তছ প্ৰশস্তি বুলি কোৱা হয় আৰু কেনে ধৰণৰ প্ৰশংসা কৰা হৈছিল ইয়াতে উল্লেখ কৰা আছে এ গ্ৰেট ৱাৰিয়ৰ বুলি কৈছে তেওঁক এজন যোদ্ধা বুলি কৈছে এণ্ড এৰুডেট স্কলাৰ এজন বৈজ্ঞানিক বুলিও কোৱা হৈছে এণ্ড ফিলান্থ্ৰপিষ্ট বুলি কোৱা হৈছে তেওঁ আনৰ উপকাৰ কৰে পৰোপকাৰী বুলি তেওঁক কোৱা হৈছে গতিকে এনেধৰণে তেওঁক প্ৰশংসা কৰা হৈছিল তেওঁৰ সেই প্ৰশস্তিৰ জৰিয়তে আনকি হি ইজ অলছো অফেন মেনশ্যন এজ বিং ইকুৱেল টু গড আনকি তেওঁক ভগৱানৰ সমতুল্য বুলিও প্ৰশংসা কৰা হৈছে যে ভগৱানৰ সমান পৰ্যায়ৰ এজন ব্যক্তি বুলি তেখেতক প্ৰশংসা কৰা হৈছে আৰু কোনে প্ৰশংসা কৰিছিল হৰিসেনাই প্ৰশংসা কৰিছিল প্ৰশস্তিৰ জৰিয়তে গতিকে এইখিনি ইম্পৰ্টেন্ট হয় তো নেক্সট পইণ্টত কোৱা হৈছে ইন দা প্ৰশস্তি হৰিসেনা হেজ ডেছক্ৰাইবড 4 কাইণ্ডছ অফ ৰুলাৰ্ছ এণ্ড সমুদ্ৰগুপ্তাছ পলিচিছ টুৱাৰ্ডছ দেম আৰু এই প্ৰশস্তিতে হৰিসেনাই ডেছক্ৰাইব কৰিছিল 4 প্ৰকাৰৰ ৰুলাৰৰ কথা কোৱা হৈছে এই 4 প্ৰকাৰৰ ৰুলাৰ বা শাসকক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল আৰু সমুদ্ৰগুপ্ত কিছু পলিচিও তাত উল্লেখ কৰা আছে যে তেওঁ কেনে ধৰণৰ পলিচি লৈছিল সেই ৰুলাৰ সকলৰ ক্ষেত্ৰত সেই বিষয়ে এই প্ৰশস্তিত উল্লেখ কৰা আছে
গতিকে নেক্সট স্লাইডত আমি পাম যে কেনে ধৰণৰ চাৰি প্ৰকাৰৰ ৰুলাৰ আছিলে সো প্ৰথম পইণ্টত কোৱা হৈছে 9 আৰ্যভট্ট ৰুলাৰ্ছ হু ৱেৰ ডিফিটেড দেয়াৰ এম্পায়াৰ্ছ ডেষ্ট্ৰয়েড এণ্ড দেয়াৰ লেণ্ডছ ইনক্লুডেড ইন সমুদ্ৰগুপ্তাছ এম্পায়াৰ তো ইয়াতে কোৱা হৈছে 9 গৰাকী আৰ্যভট্ট ৰুলাৰৰ কথা কৈছে সো এই 9 গৰাকী ৰুলাৰ তেওঁলোকক পৰাজিত কৰিছিলে সমুদ্ৰগুপ্তই আৰু তেওঁলোকৰ গোটেই এম্পায়াৰ ডেষ্ট্ৰয় কৰা হৈছিল ধ্বংস কৰা হৈছিল আৰু তেওঁলোকৰ যিবিলাক মাটি আছিল সম্পত্তি আছিল সেইবিলাক সকলো সমুদ্ৰগুপ্তৰ এম্পায়াৰত ইনক্লুড কৰি লৈছিলে বা অন্তৰ্ভুক্ত কৰি লৈছিলে গতিকে 9 গৰাকী আৰ্যভট্ট ৰুলাৰ্ছক তেওঁ পৰাজিত কৰিছিলে তো 2 নম্বৰত কোৱা হৈছে 12 ৰুলাৰ্ছ ইন দা দক্ষিণ পাট্টা গতিকে দক্ষিণ পাট্টাৰ 12 গৰাকী ৰুলাৰৰ কথাও ইয়াতে কৈছে তেওঁলোককো ডিফিট কৰিছিল পৰাজিত কৰিছিল এই ৰুলাৰসকলক আৰু তেওঁলোকক সমুদ্ৰগুপ্তই নিজৰ দাস হিচাপে ৰাখি থৈছিল 3 নম্বৰত কোৱা হৈছে ৰুলাৰ্ছ অফ আসাম কোষ্টেল বেংগল নেপাল and a few Gana Sanghas who were forced to pay tribute, follow others and attend Samuddragupta's court. গতিকে ইয়াৰ ওপৰত কিছু অসমৰ ৰুলাৰ আছিল তেওঁলোকক পৰাজিত কৰিছিল কোষ্ট বেংগলৰ আছিল তাৰ ওপৰত নেপালৰ আছিল কিছু গণ সংঘ আছিল এওঁলোকক পৰাজিত কৰিছিল এওঁলোকক ট্ৰিবিউট দিয়াৰ বাবে বাধ্য কৰাইছিল তেওঁলোকে অৰ্ডাৰ বিলাক ফলো কৰিব লাগিছিল সমুদ্ৰগুপ্তৰ আৰু সমুদ্ৰগুপ্তৰ কোৰ্টত তেওঁলোক এটেণ্ড হ'ব লাগিছিল গতিকে এই ৰুলাৰ সকলক তেওঁ পৰাজিত কৰিছিল আৰু 4 নম্বৰত দিয়া হৈছে দা ডিসেন্ডেন্টস অফ কুশানাস গতিকে কুশান সকলৰ যিবিলাক বংশধৰ আছিল তেওঁলোকক পৰাজিত কৰিছিল সাকাস তেওঁলোকৰ বংশধৰ সকলক পৰাজিত কৰা হৈছিল আৰু ইয়াৰ ওপৰত শ্ৰীলংকাৰ কিছু ৰুলাৰ তেওঁলোক সাৰেন্ডাৰ কৰিছিল সমুদ্ৰগুপ্তৰ সন্মুখত আৰু গুপ্ত সকলৰ লগত মাৰ্চিয়েল এলায়েন্স কৰিছিল গতিকে এই চাৰি প্ৰকাৰৰ ৰুলাৰ্ছৰ কথা ইয়াতে কোৱা হৈছে আৰু এই চাৰি প্ৰকাৰৰ ৰুলাৰ্ছক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল সো নেক্সট স্লাইডত কোৱা হৈছে জিনিঅলজিছৰ কথা যে জিনিঅলজিছ মানে যেটো আমি বংশানুক্ৰমিকভাৱে তেওঁলোকে শাসন লাভ কৰিছে এজন ৰজাৰ পুত্ৰই ৰজা হৈছে গতিকে তেওঁলোকৰ যেটো বংশ সেই বংশটোক ইয়াত জিনিঅলজিছ বুলি কোৱা হৈছে গতিকে এই প্ৰচেছটি অলসো মেনশন জিনিঅলজিছ অফ এম্পায়াৰ্ছ গতিকে এই এম্পায়াৰ্ছ বিলাকৰ বংশটোৰ কথাও এই প্ৰচেছটি বিলাকত উল্লেখ কৰা আছিল যিবিলাক ইনস্ক্ৰিপচন আছিল শিলালিপি আছিল যাক প্ৰচেছটি বুলি কোৱা হৈছে এই বিলাকত জিনিঅলজিছৰ কথা উল্লেখ কৰা আছে তাৰ মানে ৰজাসকলৰ বংশটোৰ কথাও উল্লেখ কৰা আছিল and in this case the ancestors of Samudragupta have been mentioned in his processte by Harisena গতিকে হৰিসেনাই যেহেতু তেওঁৰ প্ৰচেছটি বিলাক লিখিছিলে সমুদ্ৰগুপ্তৰ গতিকে সমুদ্ৰগুপ্তৰ বংশধৰৰ কথাও ইয়াত উল্লেখ কৰা আছিল এই প্ৰচেছটিত আৰু কোনে লিখিছিল হৰিসেনাই লিখিছিল আমি অলৰেডি পাইছো এতিয়া কি লিখিছিল তেওঁৰ বংশধৰ কোন কোন আছিল তেওঁৰ মাক দেউতা কোন আছিল সেই বিষয়ে কোৱা হৈছে ইট টেলস এবাউট হিজ মাদাৰ কুমাৰা দেৱী গতিকে সমুদ্ৰগুপ্তৰ মাকৰ নাম আছিল কুমাৰা দেৱী মনত ৰাখিব লাগিব এণ্ড হিজ ফাদাৰ চন্দ্ৰগুপ্ত 1 আৰু তেওঁৰ দেউতাক আছিল চন্দ্ৰগুপ্ত 1 His father was the first king to adopt the title of Maharaja Dhiraja and this title was used by him too গতিকে তেওঁৰ দেউতাক সমুদ্ৰগুপ্তৰ দেউতাকৰ নাম আছিল চন্দ্ৰগুপ্ত 1 গতিকে চন্দ্ৰগুপ্ত 1 আছিল প্ৰথমজন ৰজা যাক টাইটেল দিয়া হৈছিল বা উপাধি দিয়া হৈছিল মহাৰাজা ধীৰাজা বুলি গতিকে এটো প্ৰশ্ন হ'ব পাৰে যে কোনজন ৰজাৰ প্ৰথম টাইটেলটো লাভ কৰিছিল মহাৰাজা ধীৰাজা হেতু হ'ব চন্দ্ৰগুপ্ত 1 বা চন্দ্ৰগুপ্ত 1 এ কি টাইটেল লাভ কৰিছিল হেতুও প্ৰশ্ন হ'ব পাৰে মহাৰাজা ধীৰাজা কিন্তু পৰৱৰ্তী সময়ত সমুদ্ৰগুপ্ত এই টাইটেলটো লৈছিল মহাৰাজা ধীৰাজা তেওঁ লৈছিল পৰৱৰ্তী সময়ত কিন্তু প্ৰথম লৈছিল তেওঁৰ দেউতাক চন্দ্ৰগুপ্ত 1 সো ইয়াৰ ওপৰত ইয়াত কোৱা হৈছে যে তেওঁৰ যেন গ্ৰেণ্ডফাদাৰ বা তেওঁৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ তেওঁলোকক মহাৰাজা বুলি জনা গৈছিল আৰু ইনস্ক্ৰিপচনছ বিলাকত বা প্ৰচেছটিত এই বিষয়ে মেনশন কৰা আছে So next point কৈছে Samudragupta is also mentioned in the processes of his successors such as those of his son Samudragupta to Vikramaditya গতিকে সমুদ্ৰগুপ্তৰ পুত্ৰৰ কথা ইয়াত উল্লেখ কৰা আছে এই প্ৰচেছটিত তেওঁৰ পুত্ৰৰ নাম আছিল চন্দ্ৰগুপ্ত 2 আছিল বা যাক আমি বিক্ৰমাদিত্য বুলিও জানো গতিকে দুটা নাম এজন ব্যক্তিকে বুজোৱা হৈছে চন্দ্ৰগুপ্ত 2 বা বিক্ৰমাদিত্য গতিকে কিছু সিলভাৰ কয়েন্সত চন্দ্ৰগুপ্তটোক বিক্ৰমাদিত্য বুলি কোৱা হৈছে গতিকে চন্দ্ৰগুপ্তটোক বিক্ৰমাদিত্য বুলিও জনা যায় গতিকে তেওঁৰ বিষয় উল্লেখ কৰা আছে কোড উল্লেখ কৰা আছে প্ৰচেছটি বিলাকত উল্লেখ কৰা আছিল এতিয়া আছো নেক্সট স্লাইডলৈকে ইয়াত আছে হৰ্ষবৰ্ধনৰ কথা সো গুপ্ত বংশৰ পিছত বৰ্ধন বংশ আহিলে বা হৰ্ষবৰ্ধনৰ কথা আমি পাম গতিকে গুপ্ত বংশৰ পিছত আহিল হৰ্ষবৰ্ধনৰ কথা তো এটো আছিল 600 CE বা কমন এৰাৰ কথা আছিল 600 CE এৰ কথা আছিল সো সেই সময়ত হৰ্ষবৰ্ধন আছিল এজন এম্পায়াৰ আছিল আৰু যথেষ্ট পাৱাৰফুল এম্পায়াৰ আছিল হৰ্ষবৰ্ধন গতিকে তেওঁৰ বিষয়ে আমি কোড গম পালো যেনেদৰে আগত আমি পালো
সমুদ্ৰগুপ্তৰ কথা আমি প্ৰশস্তিৰ জৰিয়তে পাইছোঁ বা ইনস্ক্ৰিপশ্যনৰ জৰিয়তে আমি পালোঁ তেওঁৰ তথ্যবিলাক ঠিক তেনেদৰে হৰ্ষবৰ্ধনৰ কথা আমি ক'ত গম পালোঁ তেওঁৰ এখন বায়োগ্ৰাফি লিখা হৈছিলে জীৱনী এখন লিখা হৈছিলে আৰু এই জীৱনীখনৰ নাম কি আছিলে হৰ্ষচৰিত আছিলে গতিকে এইটো মনত ৰাখিব লাগিব সুধিব পাৰে হৰ্ষবৰ্ধনৰ যিখন বায়োগ্ৰাফি এইখনৰ নাম হৈছে হৰ্ষচৰিত আৰু এইখন কোনে লিখিছিলে সংস্কৃত ভাষাত লিখা হৈছিল এইটো মনত ৰাখিব আৰু কোনে লিখিছিল বাণভট্টই লিখিছিলে গতিকে কোনে লিখিছিল বাণভট্টই লিখিছিল নাম কি আছিলে হৰ্ষচৰিত আছিলে আৰু কাৰ আছিলে হৰ্ষবৰ্ধনৰ আছিলে গতিকে ইয়াৰ জৰিয়তে আমি তেওঁৰ বিষয়ে আমি জানিব পাৰিছোঁ এই বায়োগ্ৰাফিৰ জৰিয়তে আৰু এই বায়োগ্ৰাফিখনত তেওঁৰ জিনলজিৰ কথা উল্লেখ কৰা আছে তেওঁৰ বংশধৰবিলাকৰ কথা উল্লেখ কৰা আছিল তেওঁৰ জীৱনৰ কথা উল্লেখ কৰা আছে আনকি চাইনিজ ট্ৰেভেলাৰ জুৱাংজাং যাৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ গতিকে চাইনিজ ট্ৰেভেলাৰ এজন আছিলে জুৱাংজাং তেওঁৰ বিষয়ে মেনশ্যন কৰা হৈছে এই হৰ্ষচৰিতত গতিকে এইটোও প্ৰশ্ন সুধিব পাৰে যে চাইনিজ ট্ৰেভেলাৰ জুৱাংজাঙৰ কথা ক'ত উল্লেখ কৰা আছে সেইটো হ'ব হৰ্ষচৰিতত উল্লেখ কৰা আছে তো নেক্সট কোৱা হৈছে হৰ্ষ বিকেম দ্য কিং অফ থানেশ্বৰ আফটাৰ হিজ ফাদাৰ এণ্ড এল্ডাৰ ব্ৰাদাৰ ডাইড গতিকে তেওঁৰ দেউতাক আৰু এল্ডাৰ ব্ৰাদাৰৰ মৃত্যুৰ পিছত থানেশ্বৰৰ ৰজা হৈছিলে হৰ্ষবৰ্ধন গতিকে হৰ্ষবৰ্ধন ক'ৰ ৰজা আছিলে সুধিব পাৰে থানেশ্বৰৰ ৰজা আছিলে So his brother-in-law was the ruler of Kanauj and was killed by the ruler of Bengal গতিকে তেওঁৰ brother-in-law আছিলে হৰ্ষবৰ্ধনৰ brother-in-law তেওঁ ক'ৰ ৰজা আছিলে বা শাসক আছিলে কনৌজৰ শাসক আছিলে গতিকে ৰুলাৰ আছিলে কিন্তু পৰৱৰ্তী সময়ত কি হ'ল যে বেংগলৰ ৰুলাৰ এজনে তেওঁক পৰাজিত কৰিলে আৰু তেওঁৰ মৃত্যু হ'ল হৰ্ষবৰ্ধনৰ ব্ৰাদাৰ-ইন-লৰ মৃত্যু হ'ল গতিকে হৰ্ষবৰ্ধনে কি কৰিলে তেতিয়া তেওঁৰ ব্ৰাদাৰ-ইন-লৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ বাবে তেওঁ সেই বেংগল ৰুলাৰজনক হত্যা কৰিলে আৰু তাৰ পিছত হৰ্ষবৰ্ধনে সেই কনৌজ দখল কৰিছিলে সো ইয়াৰ পিছত কোৱা হৈছে দ্য কনকুৱাৰ্ড বথ মাগধ এণ্ড বেংগল বাট হিজ এক্সপিডিশ্যন ইন দ্য ডেক্কান ৱাজ ষ্টপড বাই দ্য চালুক্যান এম্পাৰৰ পুলকেশিন II গতিকে তেওঁ মগধ বা বেংগল সকলোতে তেওঁ দখল কৰিছিল সকলোকে পৰাভূত কৰি তেওঁ তাত বিজয় সাব্যস্ত কৰিছিলে কিন্তু তেওঁ যেতিয়া ডেক্কানৰ ফালে গ'ল তেতিয়া তেওঁক বাধা দিয়া হৈছিলে আৰু কোনে বাধা দিছিলে চালুক্যান এম্পাৰৰ চালুক্য বংশৰ এজন এম্পাৰৰ আছিলে তেওঁৰ নাম আছিলে পুলকেশিন II গতিকে তেখেতে তেওঁক বাধা দিছিলে গতিকে আমি নেক্সট স্লাইডত কাৰ কথা পাম আমি নেক্সট স্লাইডত চালুক্য বংশৰ কথা পাম গতিকে ইয়াতে আমি পল্লৱ বংশ আৰু চালুক্য বংশ এই দুটা বংশৰ কথা আমি ইয়াতে পাম দ্য পল্লৱছ এণ্ড চালুক্যছ ৱেৰ দ্য টু মেজৰ পাৱাৰ্ছ ৰুলিং সাউথ ইণ্ডিয়া এট ডেট টাইম গতিকে সেই সময়ত সাউথ ইণ্ডিয়াত সকলোতকৈ পাৱাৰফুল ৰুলাৰ আছিলে আৰু এই দুটা বংশ আছিলে পল্লৱ আৰু চালুক্য এই দুটা মেজৰ পাৱাৰ ৰুলিং আছিলে ইন সাউথ ইণ্ডিয়া গতিকে সুধিব পাৰে পল্লৱছ বা চালুক্যসকল ক'ত বেছি তেওঁলোক পাৱাৰফুল আছিলে সাউথ ইণ্ডিয়াত আছিলে তো পল্লৱছ হেড দিয়াৰ কেপিটেল কাঞ্চীপুৰম গতিকে এইটোও প্ৰশ্ন হ'ব পাৰে পল্লৱসকলৰ ক'ত কেপিটেল আছিলে সেইটো হ'ব কাঞ্চীপুৰম ইন দ্য কাবেৰী ডেল্টা গতিকে কাঞ্চীপুৰম কাবেৰী ডেল্টাত তেওঁলোকৰ কেপিটেল আছিলে এণ্ড চালুক্যছ ৱাৰ চেণ্টাৰ্ড এৰাউণ্ড দ্য ৰাইচুৰ ডপ বিটুইন কৃষ্ণা এণ্ড দ্য তুংগাভদ্ৰ ৰিভাৰ্ছ গতিকে তুংগাভদ্ৰ আৰু কৃষ্ণা নদীৰ মাজত তেওঁলোকৰ চেণ্টাৰ আছিলে চালুক্যসকলৰ চেণ্টাৰ আছিলে তাৰপিছত কোৱা হৈছে দ্য চালুক্যছ হেড দিয়াৰ কেপিটেল এট আইহোল গতিকে চালুক্যৰ কেপিটেল আছিলে ৰাজধানী আছিলে আইহোল আছিলে তো এইটো মনত ৰাখিব লাগিব পল্লৱসকলৰ কেপিটেল আছিলে কাঞ্চীপুৰম আৰু চালুক্যসকলৰ কেপিটেল আছিলে আইহোল আৰু এই আইহোল আছিলে প্ৰস্পেৰাছ এণ্ড ৰিলিজিয়াছ ট্ৰেডিং চেণ্টাৰ আছিলে স্প্লেণ্ডিড টেম্পলছ তাত পোৱা গৈছিলে যথেষ্ট ভাল ভাল তাত মন্দিৰ আছিলে গতিকে ৰিলিজিয়াছ ট্ৰেডিং চেণ্টাৰ আছিলে আইহোল গতিকে এইটো প্ৰশ্ন সুধিব পাৰে তো নেক্সট পইণ্টত কোৱা হৈছে চালুক্যানছ এণ্ড দ্য পল্লৱছ ৱেৰ কনষ্টেণ্টলি এট ৱাৰ উইথ ইচ আদাৰ আনকি চালুক্যসকল আৰু পল্লৱসকল এই দুয়োটাৰ মাজত যথেষ্ট ৱাৰ হৈছিলে যুদ্ধ হৈছিলে এণ্ড লুটেড ইচ আদাৰ্ছ কেপিটেল চিটিজ আনকি তেওঁলোকৰ কেপিটেল চিটিবিলাকো লুট কৰিছিলে এইটোৱে আনটোৰ কেপিটেল চিটিবিলাক লুট কৰিছিলে গতিকে দুয়োটা বংশৰ মাজত যথেষ্ট ৱাৰ হৈছিলে তো ইয়াৰ পিছত কোৱা হৈছে দ্য মষ্ট ফেমাছ চালুক্যান ৰুলাৰ ৱাজ পুলকেশিন II গতিকে আমি আগত পালোৱে যে পুলকেশিন II আছিলে সকলোতকৈ ফেমাছ চালুক্যান ৰুলাৰ আছিলে আৰু তেখেতেই হৰ্ষবৰ্ধনক ডেক্কানত বাধা দিছিলে এণ্ড হু ইজ ডেছক্ৰাইবড ইন দ্য প্ৰশস্তি কম্প'জ বাই হিজ কাৰ্টিচিয়ান ৰবি কীৰ্তি তো ইয়াতে কৈছে যে পুলকেশিন IIৰ কথা ক'ত উল্লেখ কৰা আছে প্ৰশস্তিত উল্লেখ কৰা আছে আৰু এই প্ৰশস্তি কোনে লিখিছিল ৰবি কীৰ্তিয়ে লিখিছিলে যে ৰবি কীৰ্তিয়ে এই প্ৰশস্তিবিলাক লিখিছিলে আৰু তাত পুলকেশিন IIৰ কথা মেনশ্যন কৰা আছে গতিকে সুধিব পাৰে পুলকেশিন IIৰ কথা ক'ত উল্লেখ কৰা আছিলে প্ৰশস্তিত আছিলে বা সেই প্ৰশস্তি কোনে কম্প'জ কৰিছিল সেইটো হৈছে ৰবি কীৰ্তি আৰু যিবিলাক প্ৰশস্তিত সমুদ্ৰগুপ্তৰ কথা উল্লেখ আছিল সেইবিলাক কোনে লিখিছিল সেইবিলাক লিখিছিল হৰিসেনে লিখিছিলে তো ইয়াৰ পিছত উল্লেখ কৰা আছিল বাট দ্য গ্লৰি অফ দিছ টু কিংডমছ ৱাজ
short lived গতিকে এই দুটা কিংডমৰে পল্লৱসকলৰ বা চালুক্যসকলৰ দুটা কিংডমৰে তেওঁলোকে যদিও যথেষ্ট প্ৰভাৱশালী আছিল কিন্তু তেওঁলোক বেছি লং লাষ্টিং কৰা নাছিল যথেষ্ট শৰ্ট লিভ আছিল বহুত কম সময়ৰ বাবে তেওঁলোক শাসনত আছিল বা পাৱাৰত আছিল ইয়াৰ পিছত কি হল দে গেভ ৱে টু ইভেন গ্ৰেটাৰ এম্পায়াৰ্স ৰাষ্ট্ৰকূটাছ এণ্ড চলাছ গতিকে তেওঁলোকৰ পিছতে কোন আহিলে ৰাষ্ট্ৰকূটা আৰু চলা বংশ আহিলে গতিকে এইখিনিতে কি হল পল্লৱ বা চালুক্যসকলৰ যেটো এম্পায়াৰ তেওঁলোকৰ শাসন সমাপ্ত হল ইয়াৰ পিছত বাকি ৰাষ্ট্ৰকূটা বা চলাছ এইবিলাক আমি পৰৱৰ্তী সময়ত পাম এই চেপ্টাৰটোত এইবিলাক বিষয় মেনচন কৰা নাই ইয়াতে উল্লেখ কৰা আছে এডমিনিষ্ট্ৰেচনৰ কথা এই যিবিলাক আমি নতুন কিংডম পালো সমুদ্ৰগুপ্ত হওক হৰ্ষবৰ্ধন হওক এই গোটেই কিংডম বিলাক তেওঁলোকৰ এডমিনিষ্ট্ৰেচনটো কেনে ধৰণে চলিছিলে সেই বিষয়ত কোৱা হৈছে তেওঁলোকে কৰ পৰা পইচা পাইছিলে সেই তেওঁলোকৰ কিংডম বিলাক বা এম্পায়াৰ বিলাক চলোৱাৰ বাবে গতিকে ইয়াত কোৱা হৈছে ল্যান্ড ৰেভিনিউ গতিকে সেই সময়ত সকলোতকৈ বেছি ইনকাম হৈছিলে ল্যান্ড ৰেভিনিউৰ পৰা গতিকে তেওঁলোক ল্যান্ড ৰেভিনিউ কালেক্ট কৰিছিলে ৰজাসকলে গতিকে ইয়াৰ পৰা তেওঁলোকৰ এডমিনিষ্ট্ৰেচনটো চলিছিলে ইয়াৰ ওপৰত ইয়াত কোৱা হৈছে যে গভৰ্ণমেণ্ট পোষ্ট ৱেৰ হেৰিডিটেৰী গতিকে তেওঁলোকৰ যিবিলাক গভৰ্ণমেণ্ট পোষ্ট আছিল সেইবিলাক হেৰিডিটেৰী আছিল মানে বংশানুক্ৰমিকভাৱে পাইছিলে বংশগতভাৱে পাইছিলে যদি দেউতাকে সেই পোষ্টটো কাম কৰি আছিল দেউতাকৰ পিছতে তেওঁৰ লৰাটোৱে সেই পোষ্টটো পাইছে গতিকে তেনে ধৰণৰ বংশানুক্ৰমিকভাৱে পাইছিল ইয়াত উদাহৰণ এটা দিয়া হৈছে যেনে হৰিসেনাৰ কথা ইয়াতে কোৱা হৈছে হৰিসেনা আছিল মহাদণ্ড নায়ক আছিল বা ইংৰাজীত ক'লে চিফ জুডিচিয়েল অফিচাৰ আছিল গতিকে তেওঁৰ দেউতাকো আছিল মহাদণ্ড নায়ক গতিকে দেউতাকৰ পিছত হৰিসেনাই এই পদ লাভ কৰিছিল গতিকে বংশগতভাৱে তেওঁলোকে পদবিলাক লাভ কৰিছিল ইয়াৰ পিছত কৈছে মেনি এ টাইম ওৱান পাৰ্সন হেল্ড মেনি পোষ্ট আনকি এজন ব্যক্তিয়ে দুটা তিনিটা পোষ্টও দখল কৰি আছিল সেই সময়ত গতিকে উদাহৰণ ইয়াত দিয়া হৈছে হৰিসেনাৰ কথা কোৱা হৈছে হৰিসেনা আছিল ইম্পৰ্টেন্ট মিনিষ্টাৰ এজন আছিল কুমাৰ আমাত্য বুলি কোৱা হয় আৰু তাৰ লগতে তেওঁ মিনিষ্টাৰ অফ ৱাৰ এণ্ড পিচ আছিল যাক সংঘ বিগ্ৰহিকা বুলি কোৱা হয় গতিকে দুটা পদ তেওঁ লৈ আছিল হৰিসেনাই গতিকে এনেধৰণে এজন ব্যক্তিয়ে দুই তিনিটা পোষ্টও দখল কৰিছিল গতিকে এনেধৰণে তেওঁলোকৰ এডমিনিষ্ট্ৰেচনটো চলিছিল সেই সময়ত ইয়াৰ পিছত কোৱা হৈছে আৰ্মিৰ কথা যে সেই সময়ত আৰ্মি কেনে ধৰণৰ আছিল যুদ্ধ কৰাৰ বাবে আৰ্মিৰ প্ৰয়োজন হৈছিল গতিকে কেনে ধৰণৰ আৰ্মি মেইনটেনেন্স বিলাক আছিল সেই সময়ত দা কিংছ মেইনটেইনড ৱেল অৰ্গানাইজড আৰ্মিজ ইনক্লুডিং ইনফেন্ট্ৰিজ এণ্ড দা কেভালৰিজ উইথ এলিফেণ্টছ এণ্ড চেৰিয়টছ গতিকে সেই সময়ত ৰজাসকলে আৰ্মি যথেষ্ট ভাল ধৰণে মেইনটেইন কৰিছিল আনকি তেওঁলোকৰ হাতীত উঠি যুদ্ধ কৰা তেনেধৰণৰ যোদ্ধা আছিলে বা ঘোঁৰাৰ পিঠিত উঠি যুদ্ধ কৰা তেনেধৰণৰ যোদ্ধাও তেওঁলোকৰ আছিলে বাট লেটাৰ মিলিটাৰী লিডাৰ্ছ কেম টু পাৱাৰ কিন্তু পৰৱৰ্তী সময়ত কি হ'ল মিলিটাৰী লিডাৰসকল পাৱাৰত আহিল ক্ষমতাত আহিল এণ্ড দে ছাপ্লাইড দ্য কিংছ উইথ আৰ্মিজ ইন টাইমছ অফ ৱাৰ আৰু তেতিয়া সেই মিলিটাৰী লিডাৰসকলে ৰজাসকলক আৰ্মি ছাপ্লাই দিয়া আৰম্ভ কৰিলে যেতিয়া যুদ্ধ হয় তেতিয়া আৰ্মি ছাপ্লাই দিয়ে ৰজাসকলক এই মিলিটাৰী লিডাৰসকলে গতিকে দিস লিডাৰ্ছ ৱেৰ নন এজ সামন্তাস গতিকে এই মিলিটাৰী লিডাৰসকলক কি বুলি জনা যায় সামন্তাস বুলি জনা যায় ইনষ্টিড অফ চেলাৰিজ আৰু তেওঁলোকক চেলাৰি দিয়া হোৱা নাছিল তাৰ সলনি তেওঁলোকক কিছু এৰিয়া দিয়া হয় আৰু সেই এৰিয়াবিলাকত তেওঁলোকক লেণ্ড টেক্স কালেক্ট কৰিবলৈ দিয়া হয় গতিকে ৰজাবিলাকৰ যিবিলাক মিলিটাৰী লিডাৰ আছিল তেওঁলোকক চেলাৰি দিয়া হোৱা নাছিল তাৰ সলনি তেওঁলোকক কিছু লেণ্ড গ্ৰেণ্টছ দিয়া হয় যাৰ জৰিয়তে তেওঁলোকে সেই ঠাইৰ পৰা টেক্সবিলাক কালেক্ট কৰি তেওঁলোকে পইচা পাইছিলে আৰু তেওঁলোকে যিবিলাক লেণ্ড ৰেভিনিউ সংগ্ৰহ কৰে সেই মিলিটাৰী লিডাৰসকলে তেওঁলোকে এইবিলাক ক'ত খৰচ কৰে সেই বিষয়ত কোৱা হৈছে লেণ্ড ৰেভিনিউ ৱাজ ইউজ টু মেইনটেইন চলজাৰ্ছ গতিকে চলজাৰ্ছসকল মেইনটেইন কৰাৰ বাবে খৰচ কৰে হৰ্চবিলাকক প্ৰয়োজন হয় তেওঁলোকক খাদ্য দিব লাগে গতিকে এইবিলাকত খৰচ কৰিছিলে এণ্ড প্ৰভাইড ইকুইপমেণ্ট টু দ্য আৰ্মি আনকি আৰ্মিক তেওঁলোকে ইকুইপমেণ্টবিলাক সা সঁজুলিবিলাকৰ যোগান ধৰিছিলে গতিকে এইবিলাকত সেই ৰেভিনিউবিলাক খৰচ হৈছিলে সো এতিয়া আইছো নেক্সট স্লাইডলৈকে ইয়াতে কোৱা হৈছে এছেম্বলিজ ইন দ্য সাউথাৰ্ণ কিংডম যে সাউথাৰ্ণ কিংডমত কেনে ধৰণৰ এছেম্বলি দেখা পোৱা গৈছিলে এছেম্বলি মানে ইয়াতে সভাৰ কথা কৈছে বিভিন্ন সভা সমিতি এইবিলাকৰ তাত সম্ভেদ পোৱা গৈছিলে সাউথাৰ্ণ কিংডমত গতিকে কেনে ধৰণৰ সম্ভেদ পোৱা গৈছে সেই বিষয়ত সুধিছে দ্য পল্লৱছ ইনস্ক্ৰিপশ্যনছ মেনশ্যন এছেম্বলিজ নন এজ সভাছ পল্লৱ বংশৰ সময়ত যিবিলাক ইনস্ক্ৰিপশ্যন আমি পাইছিলোঁ শিলালিপি পাইছিলোঁ তাত মেনশ্যন কৰা আছে এছেম্বলিৰ কথা তাত পোৱা গৈছে যে সেই শিলালিপিত আমি এছেম্বলি আছিল বুলি তাত পাইছিলোঁ আৰু সেই এছেম্বলিবিলাক কি বুলি কোৱা হৈছে তাত যে সভা বুলি কোৱা হৈছে নাইবা সভা বুলি কোৱা হৈছে আৰু এই সভাবিলাক কাৰ আছিলে ব্ৰাহ্মীণছ লেণ্ড অনাৰ্ছবিলাকৰ আছিলে গতিকে এই সভাবিলাকত অকল ব্ৰাহ্মীণ লেণ্ড অনাৰ্ছবিলাকেহে আছিলে ইয়াত বেলেগ কাষ্টৰ ব্যক্তি তাত নাছিলে
গতিকে এই বিষয়ে আমি পল্লৱ ইনস্ক্ৰিপশ্যনত আমি পাইছোঁ সো দিছ এছেম্বলিজ ফাংচন থ্ৰু সাব কমিটিজ গতিকে এই এছেম্বলিবিলাক কেনেদৰে ফাংচন কৰিছিল কাম কাজ কৰিছিল এওঁলোকে আকৌ সাব কমিটি কিছুমান বনাই দিছিলে আৰু সেই সাব কমিটিবিলাকে চোৱা চিতা কৰে ইৰিগেশ্যন চোৱা চিতা কৰে এগ্ৰিকালচাৰ চোৱা চিতা কৰে ৰোডছবিলাক চোৱা চিতা কৰে আনকি টেম্পলছবিলাক চোৱা চিতা কৰিছিল গতিকে এই কামবিলাক ভগাই দিয়া হৈছিলে আৰু এই বিলাক কি বুলি কোৱা হয় সভা বুলি কোৱা হয় তো নেক্সটত কোৱা হৈছে ইয়াতে এন ইউ আৰ বা আৰ ওয়াজ এ ভিলেজ এছেম্বলি আর উচ্চাৰণটো কেনে ধৰণৰ হ'ব এটো নাজানো ইউ আৰ বা আৰ তেনে ধৰণে হ'ব এটো এটা এছেম্বলি হয় ভিলেজত দেখা পোৱা গৈছিল কিন্তু এই ভিলেজ এছেম্বলিটোত ইয়াতে ব্ৰাহ্মণ ব্যক্তি নাছিলে যেনেদৰে আমি আগৰ যেটো এছেম্বলি আছিল হেতু পালো সভা বুলি তো ইয়াতে অকল ব্ৰাহ্মণ ল্যান্ড অনাৰ্স বিলাক আছিল কিন্তু ইউ আৰ বা আৰ ইয়াতে কোনো ধৰণৰ ব্ৰাহ্মণ তাত নাছিলে ব্ৰাহ্মণ ল্যান্ড অনাৰ নাছিলে তো নেক্সটত কোৱা হৈছে আনটা এছেম্বলিৰ কথা হেতু হৈছে নাগাৰাম আৰু এইটো অৰ্গানাইজেশনছ আছিল মাৰ্চেন্টছ সকলৰ যিবিলাক ব্যৱসায়ী আছিল সেই সময়ত সেই ব্যৱসায়ী সকলৰ অৰ্গানাইজেশন এটা আছিল আৰু হেতু কোৱা হৈছে নাগাৰাম বুলি গতিকে তিনিটা আমি ইয়াতে পালো এছেম্বলিৰ কথা সভা এটা ইউ আৰ আৰু আনটো হৈছে নাগাৰাম গতিকে ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে নাগাৰামটো কাৰ অৰ্গানাইজেশন আছিল মাৰ্চেন্টছ সকলৰ ইউ আৰটোত ব্ৰাহ্মণ আছিল নাছিল সুধিব পাৰে যে ইয়াত ব্ৰাহ্মণ ব্যক্তি নাছিল আৰু সভাত অকল ব্ৰাহ্মণ ল্যান্ড অনাৰ বিলাক আছিল এতিয়া আইছো লাষ্ট স্লাইডটো লগে ইয়াতে আছে অৰ্ডিনাৰি পিপল যে সেই সময়ত অৰ্ডিনাৰি পিপল বিলাক কেনে ধৰণৰ আছিল তো ইয়াৰ উল্লেখ কৰা আছে কালিদাসাছ প্লে এ শো লাইফ ইন এন এম্পায়াৰছ কোৰ্ট where the royalty and the brahmins used Sanskrit while the common people used Prakrit গতিকে সেই সময়ছোৱাত কি আছে কালিদাসৰ এখন প্লেৰ কথা কোৱা হৈছে ইয়াতে নাটকৰ কথা কোৱা হৈছে তাৰ পৰা আমি জানিব পাৰিছো যে সেই সময়ত যিবিলাক ৰজাৰ পৰিয়ালৰ ব্যক্তি বা ব্ৰাহ্মণসকল অকল সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল বাকি যিবিলাক কমন পিপল আছিল তেওঁলোক প্ৰাকৃত ভাষা ব্যৱহাৰ কৰিছিল তেওঁলোক কমন পিপল বিলাকে সংস্কৃত ভাষা ব্যৱহাৰ কৰা নাছিল গতিকে ব্ৰাহ্মণসকল বা ৰজাৰ পৰিয়ালৰ ব্যক্তিসকল সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল গতিকে এটো কালিদাসৰ প্লেট বা নাটকৰ জৰিয়তে আমি জানিব পাৰো তো ইয়াৰ পিছত কোৱা হৈছে হিজ মোষ্ট ফেমাস ষ্টৰী ইজ দা অভিজ্ঞান শকুন্তলম এ লাভ ষ্টৰী অফ কিং দুশান্ত এণ্ড শকুন্তলা গতিকে ৰজা দুশান্ত আৰু শকুন্তলাৰ এটা লাভ ষ্টৰী আছিল আৰু ইয়াৰ নাম আছিল অভিজ্ঞান শকুন্তলম গতিকে এটো মনত ৰাখিব সুধিব পাৰে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে সো লাষ্ট পইণ্টত কোৱা হৈছে চাইনিজ পিলগ্ৰিমৰ কথা কোৱা হৈছে ফাহিয়ান সো ফাহিয়ানৰ বিষয়ে আমি আগত পাইছিলো যে চাইনিজ পিলগ্ৰিমছ আছিল সো তেওঁ ভাৰতবৰ্ষলৈ আহিছিল আৰু বুদ্ধিজীমক তেওঁ বিশ্বাস কৰিছিল আৰু তেওঁ আনটাচেবলৰ ওপৰত যথেষ্ট লিখিছিল অস্পৃশ্য যিবিলাক আমাৰ আছিল ভাৰতবৰ্ষত সেই অস্পৃশ্যতাৰ ওপৰত তেওঁ যথেষ্ট লিখিছিল গতিকে এই চেপ্টাৰত আমি নিউ এম্পায়াৰছ বা কিংডমছ কিছুমানৰ কথা আমি আলোচনা কৰিলো ইয়াত বিভিন্ন আমি ৰজাৰ কথা বা বিভিন্ন আমি ডাইনেষ্টিৰ কথা আলোচনা কৰিলো গতিকে গোটেইবিলাক ইম্পৰ্টেন্ট আছিল আপোনালোকে এইবিলাক মনত ৰাখিব আৰু পৰৱৰ্তী ভিডিঅ'বিলাকত বা পৰৱৰ্তী চেপ্টাৰবিলাকত আমি আৰু কিছু ডিটেইলছ আমি জানিব পাৰিম গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰ থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ